450 বছৰতকৈও পুৰণি বৰপেটাৰ সুন্দৰীয়া সত্ৰৰ পালনামৰ ইতিহাস। এইবাৰো শুক্ৰবাৰৰ পৰা অনুষ্ঠিত কৰা হৈছে সুন্দৰীয়া সত্ৰৰ পালনাম। ঐতিহ্যৰে সমৃদ্ধ বৰপেটাৰ সুন্দৰীয়া সত্ৰত প্ৰতি বছৰৰ দৰে এইবাৰো তিনিদিনীয়া পালনামৰ শুভাৰম্ভ হৈছে। শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা এই পালনাম 1571 চনৰ পৰা অব্যাহত থকা এক পৰম্পৰাগত ধৰ্মীয় পৰম্পৰা। মহাপুৰুষ মাধৱদেৱে 1570 খ্ৰীষ্টাব্দত কালিন্দী আইৰ নিৰ্দেশনাত স্থাপন কৰা এই সত্ৰত পালনামৰ সময়ত ভক্তৰ সমাগমে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। এই পালনামলৈ বৰপেটাৰ লগতে আন আন অঞ্চলৰ পৰা অহা ভক্তসকলে নেদেখাজনৰ আশীৰ্বাদ লোৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। সুন্দৰীয়া সত্ৰৰ ওজাপাঠক হেমেন বৰুৱাই জনোৱা মতে মাধৱদেৱ গুৰুজনাই সত্ৰখন স্থাপন কৰাৰ প্ৰায় এটা বছৰৰ পিছতে যক্ষসকলক খেদাৰ উদ্দেশ্যে মহাপুৰুষ মাধৱদেৱে এই পালনামৰ সূচনা কৰিছিল, যি প্ৰথমে 7 দিন 7 ৰাতি ধৰি অনুষ্ঠিত হৈছিল। কিন্তু কালক্ৰমত এই অনুষ্ঠান 3 দিনীয়াকৈ পালন কৰাৰ পৰম্পৰা গঢ় লৈ উঠিল। মহাপুৰুষ মাধৱদেৱে তেতিয়া 1570 খ্ৰীষ্টাব্দত কালিন্দী আইৰ নিৰ্দেশত এই সুন্দৰীয়া সত্ৰ প্ৰতিষ্ঠা হয়। গুৰুজনে প্ৰতিষ্ঠা হোৱাৰ ঠিক এবছৰমান পিছত মানে যক্ষসকলক খেদাৰ নিমিত্তে এই পালনাম আৰম্ভ কৰিছিল। 7 দিন 7 ৰাতি হৈছিল তেতিয়া। আজি আমাৰ এই পালনাম 3 দিন হয়। গতিকে সেই গুৰুজনৰ সেই দিনৰ পৰা এই পালনামটো চলি আছে। পালনামৰ আমাৰ কোনো সংখ্যক নাই যে ইমান সংখ্যক পালনাম, এইটো নহয়। পালনামটো সেই গুৰুজনৰ দিনৰ পৰা চলি আছে। সত্ৰৰ পৰিচালনা সমিতিৰ লোকসকলে জনোৱা মতে এইবাৰৰ পালনামতো ভক্তৰ উৎসাহ আৰু অংশগ্ৰহণ অভূতপূৰ্ব। ধৰ্মীয় আৰু সাংস্কৃতিক দিশৰ পৰা এই অনুষ্ঠানে অসমৰ সত্ৰীয়া পৰম্পৰাক জীয়াই ৰাখিছে বুলি তেওঁলোকে মন্তব্য কৰিছে। বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেল 18।